নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰতিজন মুছলমান খিলঞ্জীয়া ৰাজ্যৰ প্ৰতিজন মুছলমান অসমীয়া আৰু এই মুছলমানক যদি উচ্ছেদ কৰা বন্ধ নহয় তেন্তে ৰাজ্যজুৰি গঢ়ি তোলা হ'ব তীব্ৰ প্ৰতিবাদ চৰকাৰক হুংকাৰ প্ৰদান কৰি নেমছু এই বৃহৎ দাবী কৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছোঁ টাইম এইট বিগ ব্ৰেকিং নেমছু ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে প্ৰতিজন মুছলমান খিলঞ্জীয়া প্ৰতিজন মুছলমান অসমীয়া হয় গতিকে মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক চৰকাৰে যি উচ্ছেদ কৰিছে সেই উচ্ছেদ বন্ধ কৰাৰ দাবী নেমছুৱে বৃহৎ দাবী কৰাৰ পৰিলক্ষিত হৈছে কেৱল মুছলমান হোৱাৰ বাবেই উচ্ছেদ কৰা হৈছে মুছলমানক কেৱল মাত্ৰ সংখ্যালঘু হোৱাৰ বাবেই উচ্ছেদ কৰা হৈছে মুছলমানক উচ্ছেদৰ নামত হাৰাশাস্তি কৰা হৈছে উচ্ছেদৰ হাৰাশাস্তিৰ ভয়ত পৃথিৱীৰ পৰা বিদায় লৈছে বহু সংখ্যালঘুৱে ৰাজনীতি আৰু গাদী ৰক্ষাৰ স্বাৰ্থত ইমান অমানৱীয় নহ'ব বুলি চৰকাৰক আহ্বান কৰিছে নেমছুৰ তৰফৰ পৰা এই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে উচ্ছেদ বন্ধ নকৰিলে ৰাজ্যত গঢ়ি তোলা হ'ব ভয়ংকৰ আন্দোলন ৰাজপথ ৰেলপথ সকলো অৱৰোধ কৰা হ'ব আৰু এইবাৰ উচ্ছেদৰ বিৰুদ্ধে নেমছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু বৰ্তমান উচ্ছেদ বন্ধ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দেখিবলৈ পাইছে নিশাৰ ভাগত উত্তাল কৰি তুলিছে পৰিস্থিতি হাজাৰ হাজাৰ সংখ্যালঘু ওলাই আহিছে আৰু প্ৰতিজন মুছলমান খিলঞ্জীয়া বুলি দাবী কৰিছে নেমছুৱে ডাঙৰ মন্তব্য আগবঢ়াইছে চৰকাৰক উচ্ছেদ বন্ধ কৰাৰ দাবী নেমছুৰ যদিহে উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যত গঢ়ি তোলা হ'ব তীব্ৰ আন্দোলন ৰেলপথ ৰাজপথ ঘাইপথ সকলো বন্ধ কৰি অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ দাবী কৰিছে হুংকাৰ প্ৰদান কৰিছে চৰকাৰক আৰু চৰকাৰক আহ্বান জনাইছে যদি ৰাজনীতি আৰু গাদী ৰক্ষাৰ স্বাৰ্থত ইমান অমানৱীয় নহ'ব মুছলমানক কিয় ইমান হাৰাশাস্তি কৰা হৈছে মুছলমানক কিয় অত্যাচাৰ কৰা হৈছে সংখ্যালঘু অধ্যুষিত এলেকাত কিয় উচ্ছেদ কৰা হৈছে মুছলমানকেই কিয় টাৰ্গেট কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি ডাঙৰ মন্তব্য আগবঢ়াইছে নেমছুৰ তৰফৰ পৰা চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যত হোৱা উচ্ছেদৰ বিৰুদ্ধে এইবাৰ গৰজিছে নেমছু ৰাজ্যৰ মুছলমানক টাৰ্গেট কৰা হৈছে ৰাজ্যৰ সকলো মুছলমান খিলঞ্জীয়া গতিকে সকলো মুছলমানকে সমানভাৱে অধিকাৰ আছে সকলো মুছলমানৰে ভূমি অধিকাৰ আছে আৰু যি ভূমি চৰকাৰে উচ্ছেদ কৰিছে সেই ভূমি তেওঁলোকক ঘূৰাই দিব লাগে পুনৰ সংস্থাপন দিয়াৰ দাবী কৰিছে নেমছুৱে আৰু যদি উচ্ছেদ বন্ধ নহয় তেন্তে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে নেমছুৰ তৰফৰ পৰা বৃহৎ মন্তব্য আগবঢ়াইছে বিগত সময়ত দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুছলমান জনতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু এতিয়া বৰ্তমান মুছলমান খিলঞ্জীয়া বুলি অভিযোগ উত্থাপন কৰিছে মুছলমান খিলঞ্জীয়া হয় মুছলমানৰ ভূমি অধিকাৰ আছে ৰাজ্যত সকলো যেনেদৰে আছে তেনেদৰে মুছলমানো জীয়াই থকাৰ অধিকাৰ আছে বুলি উল্লেখ কৰিছে আৰু ৰাজনীতি গাদী ৰক্ষাৰ স্বাৰ্থত মুছলমানক অত্যাচাৰ নকৰিবলৈ আহ্বান কৰিছে নেমছুৰ তৰফৰ পৰা এই বৃহৎ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে দেখিছে নিশাৰ ভাগত কিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে শ শ মুছলমান ওলাই আহিছিলে উচ্ছেদৰ বিৰুদ্ধে আৰু উচ্ছেদ বন্ধ কৰিবলৈ ৰাজপথত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে চৰকাৰৰ বিৰুদ্ধে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তুলিছিল পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষী প্ৰশাসন নামি পৰিছিল আৰু ৰাজ্যত যি উচ্ছেদ হৈ আছে তাৰ বিৰুদ্ধে এইবাৰ গৰজিছে নেমছুৱে বৃহৎ দাবী কৰিছে ৰাজ্যৰ যিসকল মুছলমান আছে ৰাজ্যৰ যিসকল সংখ্যালঘু আছে সকলো সংখ্যালঘু বা মুছলমান খিলঞ্জীয়া হয় গতিকে তেওঁলোকক উচ্ছেদ কৰা বন্ধ কৰক অন্যথা ৰাজ্যজুৰি গঢ়ি তোলা হ'ব তীব্ৰ প্ৰতিবাদ চৰকাৰক হুংকাৰ প্ৰদান কৰিছে নেমছুৰ তৰফৰ পৰা আৰু আমাৰ ওচৰত মন্তব্য আছে প্ৰথমতে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আমাৰ যিটো মুছলমানৰ এই যে বিজেপি চৰকাৰে আমাক যিটো মুছলমানক যে হাৰাশাস্তি কৰি আছে উচ্ছেদৰ নামত এই যে স্বদেশী নামত ইমান অত্যাচাৰ কৰি আছে কি কাৰণত আমাৰ কি এবাৰ আমি কি খিলঞ্জীয়া নহয় নেকি নিজে বাংলাদেশিক লগত ঘূৰি ফুৰি আছে অৰুপ কুমাৰে নিজে সমাজৰ মাধ্যমত জৰিয়তে কৈ থাকে যে ইহঁতে নিজে বাংলাদেশী আজি ইহঁতক কি বিজেপিৰ পৰা বহিষ্কাৰ তেওঁলোকে কিয় কৰা নাই
কি কাৰণত ইয়াক লগত লৈ ঘূৰি আছে ই আচলতে হিন্দু মানুহ নেকি আমাৰ মুছলমান হ'লে ইহঁতক কেতিয়া বিজেপিৰ পৰা বহিষ্কাৰ কৰিলে হয় কি কাৰণত ইহঁতক আজিলৈকে বহিষ্কাৰ কৰা নাই আৰু মুছলমানক ইহঁতে হাৰাশাস্তি কৰিছে উচ্ছেদৰ নামত যি মানুহ আছে উচ্ছেদৰ নামত কৰি আছে স্বদেশী নামত কৰি আছে কি কাৰণত আমি খিলঞ্জীয়া মানুহ নহয় নেকি আমাক ইমান অত্যাচাৰ কি কাৰণত কৰি আছে আপোনালোকক অনুৰোধ কৰিছোঁ আপুনি যাতে আমাৰ মুছলমানক লৈ ইমান ৰাজনীতি নকৰে আপুনি এখন CM হয় আমাৰ প্ৰতিনিধি হয় আপোনাক ইমান আমাৰ মুছলমানক অত্যাচাৰ নকৰিবলৈ আমি চকীনি প্ৰদান কৰিলোঁ মুছলমান হোৱাৰ কাৰণে একপক্ষীয়ভাৱে বিজেপি চৰকাৰখনে আমাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে এই ঘটনাক আমি নেমচুৱে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ কাৰণ আমি মুছলমান হোৱাৰ কাৰণে বিজেপি চৰকাৰে আমাক উচ্ছেদ কৰি আছে পুছবেক কৰি আছে আৰু বহুত ধৰণৰ অত্যাচাৰ কৰি আছে গতিকে এইবিলাক বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয় আপুনি বহুত এজন জ্ঞানী মানুহ গতিকে আজি উচ্ছেদস্থলীত যেটা পৰিস্থিতি আমি দেখিছোঁ কণ ল'ৰা ছোৱালী ঝৰিত তিতি আছে গতিকে বৰষুণত তিতি আছে এইবিলাক বহুত দুখৰ কথা দেখিলেও নিজকে বেয়া লাগে মানুহ হয় অলপ মানুহৰ কথা চিন্তা কৰিব লাগে গতিকে আমি সবেই মানুহ এইখন পৃথিৱীত সবকে জীয়াই থকাৰ অধিকাৰ আছে সবৰে আছে গতিকে আপুনি অলপ চিন্তা কৰক মানৱতাৰ খাতিৰত চিন্তা কৰক এতিয়া যদি বৰষুণ আহে তাৰ মানুহখিনি ক'ত যাব কি খাব কি কৰিব কেনেকৈ থাকিব সেইখিনি ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিছেনে গতিকে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষ অনুৰোধ জনাইছোঁ যে যাতে অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আমিতো জনামতে আৰু কৈছোঁ ইয়াক অসাংবিধানিক উচ্ছেদ এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ মুছলমান আমাৰ যিটো মুছলমানৰ এই যে বিজেপি চৰকাৰে আমাক যদি মুছলমানক যে হাৰাশাস্তি কৰি আছে উচ্ছেদৰ নামত এই যে স্বদেশী নামত ইমান অত্যাচাৰ কৰি আছে কি কাৰণত আমাৰ কি এবাৰ আমি কি খিলঞ্জীয়া নহয় নেকি নিজে বাংলাদেশীক লগত লৈ ঘূৰি ফুৰি আছে অৰূপ কুমাৰে নিজে সমাজ মাধ্যমত জৰিয়তে কৈ থাকে যে নিজে বাংলাদেশী আজি ইহঁতক কি বিজেপিৰ পৰা বহিষ্কাৰ এতিয়ালৈকে কিয় কৰা নাই কি কাৰণত ইয়াক লগত লৈ ঘূৰি আছে আচলতে হিন্দু মানুহ নেকি আমাৰ মুছলমান হ'লে ইহঁতক কেতিয়া বিজেপিৰ পৰা বহিষ্কাৰ কৰিলে হয় কি কাৰণত ইহঁতক আজিলৈকে বহিষ্কাৰ কৰা নাই আৰু মুছলমানক ইহঁতে হাৰাশাস্তি কৰিছে উচ্ছেদৰ নামত যি মানুহ আছে উচ্ছেদৰ নামত কৰি আছে স্বদেশী নামত কৰি আছে কি কাৰণত আমি খিলঞ্জীয়া মানুহ নহয় নেকি আমাক ইমান অত্যাচাৰ কি কাৰণত কৰি আছে আপোনালোকক অনুৰোধ কৰিছোঁ আপুনি যাতে আমাৰ মুছলমানক লৈ ইমান ৰাজনীতি নকৰে আপুনি এখন CM হয় আমাৰ প্ৰতিনিধি হয় আপোনাক ইমান আমাৰ মুছলমানক অত্যাচাৰ নকৰিবলৈ আমি চকীনি প্ৰদান কৰিলোঁ মুছলমান হোৱাৰ কাৰণে একপক্ষীয়ভাৱে বিজেপি চৰকাৰখনে আমাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে এই ঘটনাক আমি নেমচুৱে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ কাৰণ আমি মুছলমান হোৱাৰ কাৰণে বিজেপি চৰকাৰে আমাক উচ্ছেদ কৰি আছে পুছবেক কৰি আছে আৰু বহুত ধৰণৰ অত্যাচাৰ কৰি আছে গতিকে এইবিলাক বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয় আপুনি বহুত এজন জ্ঞানী মানুহ গতিকে আজি উচ্ছেদস্থলীত যেটা পৰিস্থিতি আমি দেখিছোঁ কণ ল'ৰা ছোৱালী ঝৰিত তিতি আছে গতিকে বৰষুণত তিতি আছে এইবিলাক বহুত দুখৰ কথা দেখিলেও নিজকে বেয়া লাগে মানুহ হয় এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে নিশাৰ ভাগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু শ সংখ্যালঘু ওলাই আহি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰে যি উচ্ছেদ কৰিছে সেই উচ্ছেদ সম্পূৰ্ণ অসাংবিধানিক আৰু মুছলমানক অত্যাচাৰ কৰা হৈছে কেৱল সংখ্যালঘু হোৱাৰ বাবে তেওঁলোকক টাৰ্গেট কৰা হৈছে বুলি বৃহৎ মন্তব্য আগবঢ়াইছে আৰু চৰকাৰে যি উচ্ছেদ কৰিছে সেই উচ্ছেদ সম্পূৰ্ণৰূপে সংবিধান বিৰোধী সংবিধানে ইয়াক কোনোপধ্যে মানি নলয় আৰু চৰকাৰক হুংকাৰ জনায় তেওঁলোকে গৰিহণা দিছে আৰু তীব্ৰ ভাষাৰে গৰিহণা দি হুংকাৰ প্ৰদান কৰিছে যদিহে চৰকাৰে উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আৰু প্ৰতিজন মুছলমান খিলঞ্জীয়া যদিহে খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰা বন্ধ নহয় তেন্তে ৰাজ্যত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে নেমচুৰ তৰফৰ পৰা বৃহৎ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু প্ৰতিজন মুছলমান খিলঞ্জীয়া গতিকে সকলো মুছলমানকে সম অধিকাৰ আছে সমানভাৱে জীয়াই থকাৰ অধিকাৰ আছে গতিকে সকলো মুছলমানকে উচ্ছেদ কৰা বন্ধ কৰিব লাগে যদিহে উচ্ছেদ কৰা বন্ধ নহয় তেন্তে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব এই বৃহৎ মন্তব্য আগবঢ়াইছে নেমচুৰ পৰা আৰু উচ্ছেদৰ হাৰাশাস্তিৰ ভয়ত পৃথিৱীৰ পৰা বিদায় লৈছে বহু সংখ্যালঘুৱে গতিকে মুছলমানক এই ধৰণে শান্তিৰে জীয়াই থাকিবলৈ দিয়ক মুছলমান হোৱাৰ বাবে তেওঁলোকক উচ্ছেদ কৰা বন্ধ কৰক এই বৃহৎ মন্তব্য আগবঢ়াইছে নেমচুৰ তৰফৰ পৰা আৰু আমাৰ ওচৰত মন্তব্য আছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আমাৰ যিটো মুছলমানৰ
এই যে বিজেপি সরকারে আমাক যদি মুসলমানক যে হারাশাস্তি কৰি আছে উচ্চতিৰ নামত এই যে স্বদেশী নামত ইমান অত্যাচার কৰি আছে কি কাৰণত আমার কি এবার আমি কি খেলো যে লয় নাকি নিজে বাংলাদেশিক লগত ঘুরি পড়ি আছে অরূপ কুমারে নিজে সংবাদের মাধ্যমত জড়িয়ে কৈ থাকে যে ইহঁতে নিজে বাংলাদেশী আজি ইহঁতক কি বিজেপিৰ পৰা বহিষ্কাৰ তেওঁলোকে কিয় কৰা নাই কি কাৰণত ইয়াক লগত ঘূৰি আছে আচলতে হিন্দু মানুহ নেকি আমাৰ মুছলমান হলে ইহঁতক কেতিয়া বিজেপিৰ পৰা বহিষ্কাৰ কৰিলে হয় কি কাৰণত ইহঁতক আজিলৈকে বহিষ্কাৰ কৰা নাই আৰু মুছলমানক ইহঁতে হাৰাশাস্তি কৰিছে উচ্ছেদৰ নামত যি মানুহ আছে উচ্ছেদৰ নামত কৰি আছে স্বদেশী নামত কৰি আছে কি কাৰণত আমি খিলঞ্জীয়া মানুহ নহয় নেকি আমাক ইমান অত্যাচাৰ কি কাৰণত কৰি আছে আপোনালোকক অনুৰোধ কৰিছোঁ আপুনি যাতে আমাৰ মুছলমানক লৈ ইমান ৰাজনীতি নকৰে আপুনি এখন CM হয় আমাৰ प्रतिनिधि है आपनाक इमान आमार मुसलमानक अत्याचार नकरिबले आमार चकिनी प्रदान करिलो मुसलमान होवार कारणे एकपक्षीयभावे बिजेपि सरकारखने आमार उपरत अत्याचार आरम्भ करिছে এই ঘটনাক আমি নেমচুৱে তীব্ৰ ভাষাৰে গৰিহণা জনাইছো কাৰণ আমি মুসলমান হোৱাৰ কাৰণে বিজেপি চৰকাৰে আমাক উচ্ছেদ কৰি আছে পুশবেক কৰি আছে আৰু বহুত ধৰণৰ অত্যাচাৰ কৰি আছে গতিকে এইবিলাক বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয় আপুনি বহুত এজন জ্ঞানী মানুহ গতিকে আজি উচ্ছেদস্থলীত যেটা পৰিস্থিতি আমি দেখিছো কোন ল'ৰা ছোৱালী ঝৰিত তিতি আছে গতিকে বৰষুণত তিতি আছে এইবিলাক বহুত দুখৰ কথা দেখিলেও নিজকে বেয়া লাগে মানুহ হয় অলপ মানুহৰ কথা চিন্তা কৰিব লাগে গতিকে আমি সবেই মানুহ এইখন পৃথিৱীত সবকে জীয়াই থকাৰ অধিকাৰ আছে সবৰে আছে গতিকে আপুনি অলপ চিন্তা কৰক মানৱতাৰ খাতিৰত চিন্তা কৰক এতিয়া যদি বৰষুণ আহে তাৰ মানুহখিনি ক'ত যাব কি খাব কি কৰিব কেনেকৈ থাকিব সেইখিনি ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিছেনে গতিকে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষ অনুৰোধ জনাইছোঁ যে যাতে অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আমিতো জনামতে